আপোনাক জন্মভূমিয়ে মাতে নামাতে আপুনি জন্মভূমিলৈ অন্তিমবাৰৰ কাৰণে কেতিয়া আহিছিল অসমলৈ কেতিয়া আহিছিল আপুনি লাষ্ট অসমলৈ মাজে মাজে অসমৰ বৰ্ডাৰটোত আমি মানে ভৰি দিয়ে থাকোতো অৰুণাচল আৰু অসমৰ বৰ্ডাৰটো বেছি নহয় নহয় তেতিয়াৰ পৰা এইবিলাক হৈয়ে থাকে আৰু ভূটানত থাকোঁতেতো আহিছোঁ মই ভূটানৰ থাকোঁতে একেবাৰে ভূটানৰ হৈ ভূটানত নামিছিলোঁ প্ৰথমে পাৰুত নামি ফুনচিলিং হৈ একেবাৰে বঙাইগাঁও হৈ হেৰিয়ত আকৌ ভূটানত সোমাইছোঁ। নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাই মই পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ এটি বিশেষ ভিডিঅ'লৈ সামাজিক মাধ্যমত চৰ্চা হৈ থকা এটি বিষয় অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ চৰ্চা হৈ থকা এটি বিষয় আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো শুনিছে আজিৰ ভিডিঅ'টো কি হ'ব নিশ্চয় গম পাইছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চালে সকলো গম পাব। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াই ভিডিঅ' প্ৰেৰণ কৰিছে সামাজিক মাধ্যমত। আহক আমি পলম নকৰি সেই ভিডিঅ'টোৰ মাজলৈ যাওঁ। পৰেশ বৰুৱা ডাঙৰীয়াই সেই ভিডিঅ' যোগে কি কৈছে অসমবাসী ৰাইজক নিশ্চয় এটি বিশেষ বাৰ্তা পাব এই ভিডিঅ'টো চালে। আহক আমি পলম নকৰি সেই ভিডিঅ'টো উপভোগ কৰোঁ। আপোনাক জন্মভূমিয়ে মাতে নামাতে আপুনি জন্মভূমিলৈ অন্তিমবাৰৰ কাৰণে কেতিয়া আহিছিল অসমলৈ কেতিয়া আহিছিল আপুনি লাষ্ট অসমলৈ মাজে মাজে অসমৰ বৰ্ডাৰটোত আমি মানে ভৰি দিয়ে থাকোতো অৰুণাচল আৰু অসমৰ বৰ্ডাৰটো বেছি নহয় নহয় তেতিয়াৰ পৰা এইবিলাক হৈয়ে থাকে আৰু ভূটানত থাকোঁতেতো আহিছোঁ মই ভূটানৰ থাকোঁতে একেবাৰে ভূটানৰ হৈ ভূটানত নামিছিলোঁ প্ৰথমে পাৰুত নামি ফুনচিলিং হৈ একেবাৰে বঙাইগাঁও হৈ হেৰিয়ত আকৌ ভূটানত সোমাইছোঁ। তেতিয়াও মই ভৰি দিছিলোঁ তাৰ পৰৱৰ্তীটো মই দিছোঁ ভৰি মাজে মাজে সেইটো লুকাই চুৰ কৰি হয়তো অৰুণাচলৰ ওচৰতে বা নাগালেণ্ডৰ ওচৰতে এইফালে যোৱা এইটোতো আছেই আমাৰ সেইটোতো আমাৰ থাকেই স্পেচিফিক তেনেকৈ এইবাৰ আছে কেইবাবাৰো হৈছে হ'লেও জেৰাইগাঁৱৰ ঘৰখনলৈ গৈছিল নাই আপুনি জেৰাইগাঁৱৰ মাতৃক দেখা কৰিবলৈ কেতিয়া আহিছিলে অন্তিমবাৰৰ কাৰণে নহয় মই মোৰ একেবাৰে এইটো 90তে পাইছিলোঁ এবাৰ 90ত পাইছিলোঁ আৰু এবাৰ ভূটানত দেখা কৰিছিলে এবাৰ ভূটানত দেখা কৰিছিলে এইটো 96 নেকি 96ত গৈছিলে আমাৰ নিজৰ নাতি দুটাক চাবৰ কাৰণে ভূটানত গৈছিলে এবাৰ পাইছিলোঁ 96ত। আৰু এটা কথা আমি দেখিবলৈ পাওঁ পৰেশ বৰুৱা যদিও অসমৰ বাহিৰত সুদীৰ্ঘ কাল ধৰি কটাইছে কিন্তু অসমৰ ঘটনা প্ৰবাহ সন্দৰ্ভত আপুনি সম্পূৰ্ণ অৱগত আৰু অসমৰ বিভিন্নজনৰ সৈতে আপোনাৰ কথা বতৰা হৈ থাকে গতিকে এইটো এটা ইণ্টাৰেষ্টিং ফেক্টৰ যে আলফাৰ বাকীসকল নেতাৰ তুলনাত পৰেশ বৰুৱাৰ সৈতে অসমৰ বিভিন্ন লোকৰ সংবাদ মাধ্যমৰ মিডিয়াৰ কথা বাদ দিছোঁ অসমৰ বিভিন্ন লোকৰ আনকি আমি এনেকুৱাও শুনিছোঁ যে উচ্চপদস্থ সেনা বিষয়া উচ্চপদস্থ আৰক্ষী বিষয়া মুখ্যমন্ত্ৰী এইবিলাকৰ সৈতে আপুনি কথা বতৰা পাতি থাকে নহয়তো কথা বতৰা ধৰক আপুনি তেখেতসকলৰ মনোবৃত্তি আমি কিহৰ কাৰণে যে সংগ্ৰাম কৰিছোঁ এইবিলাক জনা প্ৰয়োজন আছে ৰিচিপ্ৰকেশ্যন কৰিব লাগিব। তেখেতসকল যিহেতু অসমৰে মানুহ মই যিসকলৰ মানুহৰ কথা পাতোঁ অসমৰে মানুহ অসমৰে হয়তো কৰিব পাৰে বিভিন্ন নিজৰ প্ৰফেশ্যনত থাকিব পাৰে হ'লেও যে ইহঁতি যে অসমখন নিজৰ আপোন বুলি ভাল পায় আপোন হয় অসমতে জন্মগ্ৰহণ কৰা তেনেকুৱা সেনা হওক বা ভাৰতীয় সেনা হওক অসম পুলিচেই হওক কেতিয়াও আমাৰ মই ভাবোঁ অহিত চিন্তা আমিও তেখেতসকলৰ অহিতটো চিন্তা নকৰোঁতো এতিয়াও আমি শত্ৰু বুলি নাভাবোঁ আমাৰ এজন ভাই ককাই বুলি ভাবোঁ আৰু সেইটো চলি থাকিব। ভাৰতীয় সেনাৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ হয়তো আপোনাৰ পোনপটীয়া টেলিফোন যোগাযোগ আছে বুলি শুনিছিলোঁ পোনপটীয়া মই এগৰাকী মই পোনপটীয়াকৈ কথা পাতিছিলোঁ এতিয়া নাম নকওঁ আৰু মানে পোনপটীয়াকৈ মই কথা পাতিছিলোঁ তেখেতে হয়তো বা ভাবিব পাৰে যে আমি আলোচনাত কিবা আহিব নেকি আপুনি এই কথাটো সোধাৰো তেখেতৰ এটা মানে অধিকাৰ আছে বা সোধাৰ ইচ্ছা থাকে যিহেতু নেকি যুদ্ধবিগ্ন হৈ আছে হ'লেও তেখেতসকলেও কেতিয়াবা আমাৰ বিৰুদ্ধে অপাৰেশ্যন চলাব লাগিব বা যাতে হিউজ অপাৰেশ্যন হয় তেখেতসকলৰ এটা দায়িত্ব আছে না কি হৈছে কেনেকৈ আলোচনা কৰিলে ভাল হয় আমাৰ ভাতৃ নিজৰ ভিতৰতে কিমান যুঁজিম এই কথাবিলাক তেখেতসকলে কৰে কিন্তু আমি যেতিয়া তেখেতসকলক আমাৰ উত্তৰটো আমি ভালকৈ দিওঁ তেখেতৰ কোনো বেয়া ভাৱে বিশেষকৈ অসমৰ মানুহ অসমৰ মানুহে কেতিয়াও
আমাৰ বিৰুদ্ধে বেয়াকে মতো কিবা এটা সমাধানৰ সূত্ৰ উলিয়ালে ভাল হয় এই এনেকুৱা ধৰণৰ মতামতবিলাক পোষণ কৰে ইভেন অসম পুলিচৰ যিসকল মুৰব্বী আছে বা যিসকলে মই প্ৰতিজন মুৰব্বীৰ লগতে মই কথা পাতিছোঁ কথা ভালধৰণে পাতোঁ আৰু এই টেলিফোন যোগাযোগ আপোনালোকৰো এটা কৌশল বুলি ক'ব পাৰি মানে ষ্ট্ৰেটেজিগত নহয় এইটো একেবাৰে সহজ পৃথিৱীত চব জেগাতে হৈ থাকে এতিয়া আপুনি হেৰিয়ৰ যিটো এতিয়া ভাৰত আৰু পাকিস্তানৰ যি বৈৰী চীন আৰু ভাৰতৰ যি বৈৰী সেইটো নাপাতে নেকি ওপৰে ওপৰে দুভালেতো পাতি থাকে NSA দুভালে পাতি থাকে বা অন্যান্য হেৰিবিলাকে অন্য লগত পাতি থাকে পাকিস্তানৰ লগতো পাতে ইউৰ লগতো পাতে নাপাতে এইটো এটা ডিপ্ল'মেচিৰ টাৰ্ম